এটা কথা সদায় মনত ৰাখিব গাইজ, যিবোৰ মানুহে বেলেগক এনি টাইম কৈ থাকে ন যে তই এক্টিং কৰি থাক, তই সঁচা কথা নক। আপুনি যদি কান্দিছেও তেওঁৰ ওচৰত, ইম'চনেলো হৈছে, আপোনাক এনেকৈ ক'ব তই এক্টিং কৰি আছ। ঠিক আছে, ঘৰিয়ালৰ চকুৰ পানী বুলি ক'ব, ঘৰিয়ালৰ চকুৰ পানী বুলি ক'ব। ঠিক আছে, এনে এক্টিং কৰি আছ, তোৰ একো নাই, এইবিলাক মিছা, চব মিছা, তই এক্টিং কৰি আছ, তই ভাল এক্টৰ। ঠিক আছে, বা এক্ট্ৰেছ। মই একদম সঁচা কথা কৈছোঁ গাইজ, সেইবোৰ মানুহ নিজে এটা ভাল এক্টৰ, তেওঁলোকে বহুত ভাল ড্ৰামা কৰিব পাৰে। ঠিক আছে, তেওঁলোকে যদি মুভিত চান্স পাই যায় ন, এনেকুৱা ফেণ্টেষ্টিক মানে এক্টিং কৰিব ন, যে তেওঁলোকে মানে ক'লোঁ ন বহুত আগবাঢ়িব পাৰিব। বুজি পাইছে? যিবোৰ মানুহে আপোনাক কয় যে তই ড্ৰামা কৰি থাক, তই এক্টিং কৰি থাক, চব এইবিলাক এনেই এক্টিং, একো সঁচা নহয়। ঠিক আছে, সেইবোৰ মানুহ নিজে তেনেকুৱা হয়, নিজে ড্ৰামা কৰে। আৰু সেইটো কাৰণতে বেলেগ মানুহে কিবা এটা যদি ইম'চনেল হৈ কয়, কিবা এটা কথা যদি বুজাব ট্ৰাই কৰে, কিবা এটা সঁচা কথা এটা যদি ক'ব খোজে, ঠিক আছে, সেইটো সময়ত ক'ব এক্টিং কৰা বুলি, সেইটো সময়ত ক'ব ড্ৰামা কৰা বুলি। আপুনি যদি বাই চান্স ইম'চনেল হৈ অকণমান কান্দিছে, অলপ যদি চকুৰ পানী ওলাইছে, তেতিয়াও তেওঁ ক'ব যে এক্টিং কৰিছোঁ, ঘৰিয়ালৰ চকুৰ পানী। সঁচা নহয়, সিহঁতে নিজে তেনেকুৱা হয় গাইজ। আৰু যিহেতু আপোনালোকে গম পাই যাব যে মোক এনেকৈ বাৰে বাৰে কৈছে মানে কি সিহঁতে নিজে তেনেকুৱা হয়, তেতিয়াহ'লে সেনেকুৱা মানুহৰ পৰা নিজে আঁতৰি আহিব, মানে কাট অফ কৰি ল'ব নিজকে। বিকজ তেনেকুৱা মানুহবিলাক ন আপোনাক এনেকুৱা এটা ছিটুৱেশ্যনত লৈ যাব, আপুনি ৰিলেশ্যনশ্বিপতে থাকক বা ফ্ৰেণ্ডশ্বিপতে থাকক ভাই, বা ইভেন ঘৰৰ কোনোবা মানুহে হওক, মই অকল ৰিলেশ্যনশ্বিপৰ ওপৰত কোৱা নাই। তেনেকুৱা ধৰণৰ মানুহৰ পৰা দূৰত থাকিব, নিজকে দূৰত ৰাখিব, নিজক ছেফ ৰাখিব। পাগল টাইপ হয় সেইবোৰ মানুহ। ঠিক আছে, সিহঁতৰ মাথা কামেই নকৰে, সঁচাকৈ কৈছোঁ। গতিকে এই কথাটো মনত ৰাখিব, যোনে বেলেগক ড্ৰামা কৰা, কিবা কৰা বুলি কয়, সেইবিলাক মানুহ কেনেকুৱা জানে, এই আপোনাক বেয়াকৈ কৈছে, অলপ পিছত আপোনাক একদম চুইট কথা কৈ কিনে আপোনাক পতাই ল'ব। ঠিক আছে, যেতিয়া ফ্ৰাষ্ট্ৰেটেড হ'ব আপোনাক বেয়াকৈ ক'ব, আৰু যেতিয়া ফ্ৰাষ্ট্ৰেশ্যন ওলাই যাব, যেতিয়া ভাবিব যে এতিয়া আৰু সেই মানুহজনক মই কেনেকৈ মনাব লাগে, যেনেকৈ নহওক মই মনাই লওঁ মোৰ নিজৰ লাভৰ কাৰণে, নহ'লে পিছত মোৰ লোকচান হ'ব, মনাই ল'ব আপোনাক এক্টিং কৰি, ভৰিটো পৰি দিব, চেলেকিও দিব। ঠিক আছে, গতিকে সাৱধান থাকিব তেনেকুৱা মানুহৰ পৰা, তেনেকুৱা এক্টৰ এক্ট্ৰেছৰ পৰা।